वक्त खबर आसाम लुमडिंग से आ रही है, जहां आसाम लुमडिंग दुर्गा पूजा पंडाल की तैयारी जोर शोर से चल रहा है। दुर्गा पूजा के सप्तमी के कुछ ही दिन बचे हैं। राज्य के विभिन्न हिस्सों में रेल से जुड़े लैमडिंग में शरद उत्सव की व्यापक तैयारियां चल रही हैं। आयोजन समिति द्वारा विभिन्न कार्यों के साथ पूजा मंडपों को सजाने का काम किया गया। अलग अलग दिशाओं में पूजा मंडपों का निर्माण कार्य चल रहा है। लैमडिंग लंका रोड अचानक संघ क्लब इस साल कश्मीर रेड क्लॉक टावर के शीर्ष पर एक दुर्गा मंडप का निर्माण करेगा। इस मंडप के निर्माण पर लगभग 100,000 रुपए खर्च किए गए हैं। पूरी पूजा के लिए करीब 6 लाख का बजट आवंटित किया गया है। हालांकि आयोजकों ने कहा है कि ऑनलाइन शॉपिंग के बाद उन्हें पूजा काश्मीर जो लाल चौक है, लाल चौक क्लॉक टावर हाउस এখন আমি বনাম বুলি ভাবিছোঁ। এইটোৱে মানে এতিয়া বৰষুণৰ কাৰণে বহুত অসুবিধা হৈ আছে। পুৰা লামডিঙৰ ৰাইজে মানে যিমান পূজা পেণ্ডেলবিলাক আছে চবেই মানে অসুবিধা পাই আছে এতিয়া। আৰু বাকী ভগৱানৰ ওপৰত মাৰ ওপৰত এৰিছোঁ আমি। আমাৰ খালি পেণ্ডেল বাজেটখন আমাৰ আছে 3 লাখ মান আছে। আৰু বেলেগ পুৰা একদম পুৰা পূজা খৰচা আমাৰ আছে 6 লাখ টকামান আছে। আৰু আমি ভাবিছোঁ আমাৰ যোনে দাদা চন্দু কানাইদা বুলি তেখেতে পেণ্ডেল বনাই আছে, তেখেতে আমাক আশ্বাস দিছে যে পঞ্চমীৰ আগতে পেণ্ডেলখন দিব বুলি। কিন্তু এতিয়া যেতিয়া আপোনাৰ বৰ্ষণ হৈ আছে, এতিয়া ভগৱানে জানে কেতিয়া হয়। আমি তাতে মানে চান্দা কাটিবলৈ গৈছোঁ। তাতে যোৱাৰ পিছত সিহঁতে কৈ আছে যে আমাৰ কোম্পানীৰ পৰা এইটো অৰ্ডাৰ আছে, আমি চান্দা কাকো নিদিওঁ। তো আমি তাতে কোশ্চেন কৰিলোঁ, আপুনি যদি চান্দা কাকত নিদিব বুলি ভাবিছে, আমিতো লামডিং মাৰ্কেটত গোটেইকেইটা লামডিং মাৰ্কেটত গৈ পেলাই কালেকশ্যন কৰি পেলাই আমাৰ লামডিঙত যিমানেই চান্দা আহে তাৰ পৰা পূজা পাতি আছোঁ। আপোনালোকে যে এই বিজনেছটো যে ইয়াতে কৰি আছে, আপোনাৰ কাৰণে লামডিঙত মাৰ্কেটৰ ইমান বেয়া হৈ আছে আপোনালোকৰ কাৰণে, তেনেহ'লে আপোনালোকে যদি ইয়াতে পূজাত যদি 1 টকাও কণ্ট্ৰিবিউশ্যন নকৰে, আপোনাৰ পৰা মানুহ কিয় মাল ক্ৰয় কৰিব? যদি পূজাই ধৰি লওক, যদি পূজাই যদি আমাৰ যদি ভালকৈ নহয়, আজি ভাল চাৰ্ট পেণ্ট অনলাইনত কম পইচাত মানুহ পাই আছে, আনি আছে, ঠিক আছে। যদি ভাল চাৰ্ট পেণ্ট কম পইচাত মানুহ পাই আছে, আনি আছে, কিন্তু পূজাই যদি ভালকৈ নহয়, তো এইবিলাক চাৰ্ট পেণ্ট কৰি কাক পিন্ধাব আৰু কি কৰিব এইটো? তো আমি সকলো মানুহ কওঁ, যিমান মানুহ পইচা কমত হওক বেছি হওক, লামডিং মাৰ্কেটৰ পৰা কমেও যাতে তেখেতে সকলো দোকানদাৰৰ পৰা যাতে মাৰ্কেটিং কৰে, তেখেতৰ বজাৰ বজাই থাকিব। আপুনি অনলাইনৰ পৰা লৈছে, ঠিক আছে, এটা অনলাইনৰ পৰা লওক, 3টা লামডিং বজাৰৰ পৰা লওক, যাতে বজাৰত বচি থাকে আৰু আমাৰ যাতে কম পইচাত হেৰিও হৈ যায়। কিমান দিনলৈকে কৰিছোঁ, আজি মানুহ কৈ আছে যে অনলাইনত কম পইচা